নমস্কাৰ, মই এষ্ট্ৰলজাৰ হোমেন শইকীয়া। আজি এখন ইণ্টাৰেষ্টিং জন্মকুণ্ডলী লৈ আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আৰু এই ভিডিঅ'টো যদি আপুনি সম্পূৰ্ণৰূপে চাবলৈ বিচাৰে তেতিয়াহ'লে আপুনি মোৰ ইউটিউব চেনেলত চাব পাৰিব। মই লিংক দি দিম। যিসকলৰ আচলতে জ্যোতিষত ইণ্টাৰেষ্ট আছে, এনেকুৱা ধৰণৰ ৰহস্যময় বিদ্যাত যাৰ ইণ্টাৰেষ্ট আছে তেওঁলোকে এই ভিডিঅ'টো মোৰ ইউটিউব চেনেলত গৈ সম্পূৰ্ণৰূপে চাব পাৰিব। এতিয়া তেওঁৰ জীৱনৰ ঘটনালৈ আহিছোঁ। এই যোনজন ব্যক্তিৰ মই জন্মকুণ্ডলী খুলি থৈছোঁ, তেওঁৰ বায়েকে এটা সময়ত মোক দেখুৱাইছিলে আজি পৰা ৮-৯ মাহ আগত। আৰু তেওঁক যেতিয়া মই চাইছিলোঁ তেতিয়া মই কৈছিলোঁ আপোনাৰ লগত এটা ফিমেল এনাৰ্জি আছে, আৰু যোনটো ফিমেল এনাৰ্জি আছে এগৰাকী গৰ্ভৱতী মহিলাৰ। তাৰপিছতে তাৰ আগতো মোক দেখুৱাৰ আগতো তেওঁ বহুত বছৰ আই থিংক 12 বছৰ কাল এইটো সমস্যাত ভুগি আছে। 12 বছৰ নে 22 বছৰ, আই থিংক মই পাহৰিছোঁ অকণমান, ঠিক আছে। কিন্তু এইটো সমস্যাত ভুগি আছে তেওঁ। যেতিয়াই অমাৱস্যা আহে, পূৰ্ণিমা আহে বা খানাত চুলি ওলায় আৰু তেওঁৰ মাথা বিষ হয়, বহুত বেছি থাকিব নোৱাৰা হয়। আৰু এইটো মেডিকেল প্ৰব্লেম নহয় আচলতে, ঠিক আছে। আৰু বহুতে ইয়াৰ হয়তো বিশ্বাস নকৰিব এইবিলাক এনাৰ্জি, আৰু নকৰিলেও নাই, তাত মই যুক্তি আগবঢ়াবলৈ নাযাওঁ। বহুতে ভগৱানো বিশ্বাস নকৰে, কিন্তু আৰু মানে চকুৰে নেদেখালৈকে বিশ্বাস নকৰে। আমি হাৱাটো চকুৰে নেদেখোঁ কিন্তু অনুভৱ কৰোঁ। গতিকে চব বস্তু দেখিব লাগিব যে চকুৰে, তেনেকুৱা নহয়। আৰু এটা কথা ইণ্টাৰেষ্টিং কি, চকুৰে যি বস্তু দেখোঁ সেইবিলাক বস্তুৰ অস্তিত্ব নাই। যি বস্তু আমি চকুৰে নেদেখোঁ সেই বস্তুৰহে অস্তিত্ব আছে জীৱনত। বহুতে বুজি নাপাব হয়তো। বাৰু, মই টপিকৰ পৰা ফালৰি কাটি নাযাওঁ। আৰু এইখিনি কথা যেতিয়া কৈছিলোঁ তেতিয়া যে ফিমেল এনাৰ্জি আছে বা গৰ্ভৱতী মহিলাৰ, তেতিয়া কৈছিলে মই এটা জেগাত গৈছিলোঁ আৰু সেই জেগাটোৰ পৰা মই এগৰাকী গৰ্ভৱতী গাই গৰু উদ্ধাৰ কৰি আনিছিলোঁ। কথাটো আপুনি নোট কৰি ৰাখিব। এইবিলাক কথাৰ আপোনাৰ জীৱনত যিয়ে ঘটনা ঘটক, প্ৰতিটো ঘটনাৰ এটা কাৰণ আছে। এনেই নহয়। আজি আপুনি জন্মলৈ যদি আপুনি আজি কোৰ্ট কেছত যদি আপুনি ফচিছে, আপুনি যদি উকিলক পইচা দিব লগা হৈছে, তেওঁৰ লগত আপোনাৰ আগৰ কোনোবা জন্মৰ লেনা দেনা আছিলে। গতিকে সেই ব্যক্তিজন আজি যদি ডক্তৰ হয়, আপুনি বেমাৰত পইচা দিব সেই ডক্তৰক। আজি যদি সেই ব্যক্তি উকিল হয়, তেতিয়াহ'লে আপুনি কোৰ্ট কেছত তেওঁক পইচা দিব লাগিব। যেতিয়ালৈকে এই পৃথিৱীত কিবা এটা দিবলৈ থাকিব, আপোনাৰ সম্পূৰ্ণ আপুনি ঋণমুক্ত নহয়। ঋণ মানে অকল পইচাৰ ক্ষেত্ৰতে মই কোৱা নাই, কৰ্ম হ'লেও কোনোবাই আপোনাক সহায় কৰিছে, তেওঁক আপুনি ধোকা দিছে, কিন্তু সেই ঋণ পৰিশোধ কৰিবলৈ আপুনি এগেইন জন্ম ল'ব লাগিব। এইটো হৈছে জীৱন। গীতাত কৈছে না ভৱিষ্যত না অতীত, বৰ্তমানটোৱে জীৱন। এতিয়া কথাটো হ'ল কি, তেওঁৰ যেতিয়া মই ভায়েকৰ কুণ্ডলীখন চালোঁ, সেই যোনগৰাকী ফিমেল আছিলে সেই ফিমেলগৰাকী ভায়েকৰ কুণ্ডলী এইখন হয়, ঠিক আছে। কিয় এইখন চাওঁতে মই আজি কিয় এইখন কুণ্ডলী লৈ আহিছোঁ, ইয়াৰ কথাটো হ'ল কি, এওঁলোকৰ পিতৃপুৰুষৰ বহুত বেয়া কৰ্ম আছে। ফিমেলৰ ওপৰত অত্যাচাৰ কৰি ফিমেলক, গৰ্ভৱতী মহিলাক মাৰি পেলোৱাৰ কুণ্ডলীত যোগ আছে এই ল'ৰাজনৰ পিতৃপুৰুষে বহুত অন্যায় কৰিছে। এই বস্তুটো আপোনাৰ জন্মকুণ্ডলীত দেখুৱাই আছে। যিসকলে জ্যোতিষৰ অলপমান হ'লেও নলেজ আছে তেওঁলোকে মই কোৱা কথাখিনি হয়তো বুজি পাব। পিতৃপুৰুষৰ কৰ্মফল ভোগ কৰিছে। এতিয়া এইখিনিতে এটা প্ৰশ্ন আহিব যে পিতৃপুৰুষৰ কৰ্ম মই কিয় ভোগ কৰিলোঁ? মংগল তেজৰ কাৰক। আপুনি জন্মসূত্ৰে আপুনি ব্লাড পাইছে। মংগল মাটিৰ কাৰক, মাটি পাইছে।
যিবিলাক আপোনাৰ পিতৃপুৰুষৰ পৰা আহে মংগলৰ জৰিয়তে আহে। গতিকে আপুনি যদি টেষ্ট লৈছে, আপুনিতো জন্ম পাক আপোনাৰ ঘৰটো লৈ অহা নাই, মা দেউতাৰ হয়, মা দেউতাই হয়তো তেওঁলোকৰ মা দেউতাৰ পৰা পাইছে, বা কমচে কমটো টেষ্টটো পাইছে, টেষ্টটো আপোনালৈ কেৰি ফৰৱাৰ্ড হৈছেনে নাই? গতিকে ভালটো যদি হৈছে, যদি মংগলৰ আপুনি পজিটিভ ছাইডটো ল'ব পাৰিছে, তেতিয়াহ'লে নিগেটিভ ছাইডটোও ল'ব পাৰিব লাগিব। উপায় নাই, এই জীৱন। আপুনি আপোনাৰ কৰ্মফল ভোগ কৰিছে, আপুনিও তেনেকুৱা ধৰণৰ কাম কৰি আহিছে, আৰু আপোনাৰ পিতৃপুৰুষৰ কৰ্ম হিচাপে জাষ্ট এইটো এটা লেচু হয়, তেনেকৈ আপুনি ভোগ কৰিছে বা ভোগ কৰিব। জীৱনত যিকোনো এটা ঘটনাই যদি আপোনাৰ হয়, এনেই নহয়, তাৰ নিৰ্দিষ্ট এটা কাৰণ থাকে। কোনো ঘটনা এনেই নহয়। এতিয়া মই ডাইৰেক্ট জন্মকুণ্ডলী আহিছোঁ। এই ফিমেলগৰাকী ভায়েকৰ জন্মকুণ্ডলী এখন আপোনালোকে সন্মুখত দেখা পাইছে। কুম্ভ লগ্ন, শনি লগ্নত ৰেট্ৰগেড হৈ আছে। অষ্টম স্থানত বুধ শুক্ৰ মান্দি গুলিকাৰ লগত। 8th হাউচটো সম্পূৰ্ণ ডেমেজ। শুক্ৰ নিচস্ত, তাতে মান্দি গুলিকাৰ লগত। বুধো আছে, বুধ নিজৰ ৰাশিত থাকিলেও তাৰ আৰু তাতে অষ্টম স্থানত গৈছে। গতিকে বুধ অষ্টম স্থানত গৈছে আৰু প্ৰব্লেম ক্ৰিয়েট কৰিছে। গতিকে এনেকুৱা মানুহৰ বুধ নামত ক'বলৈ গ'লে এনেকুৱা মানুহৰ নাম ডুবে, অপমানিত হয়। ঠিক আছে, বুধ হৈছে নাম। এতিয়া মই সেইটো কথা বাদ দিছোঁ। এতিয়া মই তেওঁলোকৰ পিতৃপুৰুষলৈ আহিছোঁ। ডাইৰেক্ট আমি পিতৃপুৰুষ যদি চাবলৈ হয়, আমি ডাইৰেক্ট জন্মকুণ্ডলী 9th হাউচ আহিলোঁ। তাত 7 নম্বৰ ৰাশি মংগল ৰাহু বহি আছে। মংগল ৰাহু অংগাৰক যোগ। অংগাৰক যোগ, এইটো জ্যোতিষ শাস্ত্ৰত কৈছে। এই যোনখিনি মই কথা কৈ আছোঁ, এইখিনি লজিকেল কথা আৰু জ্যোতিষ শাস্ত্ৰত লিখা আছে। মোৰ মনেদি এটাও কথা ইয়াত কোৱা নাই বা নকওঁ। মংগল ৰাহু এটা বহুত আগ্নেয়গিৰি টাইপ। মংগল ৰাহুৰ যোনটো এনাৰ্জি, সেইটো এনাৰ্জি ঝেলিব পৰা বহুতৰে ক্ষমতা নাথাকে। ইমান সহজ নহয়। মংগল ৰাহু ব্লাষ্ট দিয়ে, মংগল ৰাহু উৎপাত। মংগল ৰাহু মানুহ শান্ত নাথাকে। যদি লগ্নত বহিলেহেঁতেন, এনেকুৱা মানুহ উগ্ৰ, বহুত উদণ্ড থাকে যে। মংগল ৰাহু লগ্নত আপুনি দেখা পাব, মংগল ৰাহু লগ্নত আৰু আপুনি এটা মোক শান্ত মানুহ বিচাৰি দিব নোৱাৰিব, হ'বই নোৱাৰে। কিন্তু তাৰ ক্ল'জ কম্বিনেশ্যন হ'লে তাৰ প্ৰভাৱটো আৰু ডাবুল ট্ৰিপুল বাঢ়ি যায়। মংগল ৰাহু বৰ্তমান আমাৰ ভাৰতবৰ্ষ কুণ্ডলী মংগল ৰাহুৰ দশা আই থিংক ফেব্ৰুৱাৰীৰ পৰা চলি আছে, 2024 পৰা। গতিকে আপোনালোকে কিমান হাই হুলস্থুল দেখা পাইছে চৰকাৰৰ বিৰুদ্ধে। ভাৰতবৰ্ষ কিমান হাই হুলস্থুল দেখা পাইছে। আৰু মংগল ৰাহু এই কম্বিনেশ্যন আপোনাৰ বম ব্লাষ্টো হয়। গতিকে বম ব্লাষ্ট হোৱাৰো চান্স আছে কিন্তু। আৰু টাইম আছে 2027 চাগে মিড মানলৈকে আছে বা ফেব্ৰুৱাৰী মানলৈকে আছে, মই পাহৰিছোঁ। গতিকে এইখিনি সময়ত বম ব্লাষ্ট হোৱাৰো চান্স থাকে। দংগা পশ্চাদ যিমান হয় এইখিনি সময়ত হোৱাৰ, তাৰ এনাৰ্জিটো তেনেকুৱা। সেইটো কথা বাদ দিছোঁ। এগেইন জন্মকুণ্ডলীলৈ আহিছোঁ। তেওঁলোকৰ পিতৃপুৰুষ যদি আমি চাওঁ, তেতিয়াহ'লে 9th হাউচ মংগল ৰাহু। কাৰোবাৰ ওপৰত শাৰীৰিক মানসিক অত্যাচাৰ কৰিছে পিতৃপুৰুষে। কাৰ ওপৰত? 7 নম্বৰ ৰাশি মানে পাৰ্টনাৰ। কোনোবা এগৰাকী মানুহৰ তেওঁলোকৰ পিতৃপুৰুষত কোনোবা এগৰাকী ফিমেল যাৰ পেটত সন্তান আছিলে, তেওঁক হত্যা কৰা হৈছে। তেওঁক অত্যাচাৰ কৰা হৈছিলে। অত্যাচাৰ কৰি তেওঁলোকে হয়তো হত্যা কৰিছে বা তেওঁলোকৰ কাৰণে পেটত সন্তান লৈ মৰিবলগীয়া হৈছে। মই কোৱা কথা নহয়, জন্মকুণ্ডলীয়ে কৈ আছে। মংগল ৰাহু 7 নম্বৰ ৰাশি
পাৰ্টনাৰ অপজিট পাৰ্চন ঠিক আছে তাৰ মালিক শুক্ৰ নিচস্ত হৈ গৈছে মান্দি গুলিকাৰ লগত অষ্টমত বহিছে মৃত্যু স্থান অষ্টম আৰু নিজৰ ৰাশিপাত 12 ৰাশি গুচি গৈছে 12 হাউচ গুচি গৈছে গতিকে 12 হাউচ এগেইন লষ্ট 8 হাউচ এগেইন মৃত্যু আমি বা আয়ুষ 8 হাউচৰ পৰা চাওঁ গতিকে তাত গুচি গৈছে লগত বুধ আছে বুধ সন্তান সৰু ল'ৰা ছোৱালীক আমি যদি চাওঁ তেতিয়াহ'লে বুধৰ দ্বাৰা চাওঁ ঠিক আছে গতিকে এই মংগল ৰাহু যোনটো অত্যাচাৰ কৰিলে তাৰ ফলত এই শুক্ৰ অষ্টম স্থানত মৃত্যু মুখত পৰিছে গতিকে পিতৃপুৰুষৰ সেই কৰ্মৰ ফল এওঁলোকে ভোগ কৰিছে আৰু সেই যে ফিমেল গৰাকীক পেটত সন্তান লৈ পেলাই যে যোনগৰাকী মৃত্যু ঘটাইছিলে সেই ফিমেল গৰাকীৰ এনাৰ্জি এওঁলোকৰ লগত আছে আৰু এইটো ইমানেই পাৱাৰফুল এনাৰ্জি যে ইমান সহজে মানে কি মই এইটো গেৰেণ্টি ল'ব নোৱাৰো যে এইটো আঁতৰি যাব বুলি তাৰ প্ৰভাৱ কমিছে কিন্তু কোনেও বাহিৰৰ তান্ত্ৰিক পৰ্যন্ত এই বস্তুটো ঠিক কৰিব পৰা নাই আৰু ইমান সহজে নোৱাৰেও তেওঁ বায়েকৰ যোনটো কেছ আৰু ইণ্টাৰেষ্টিং কথা আৰু এটা কম মই আপোনাক এই যে 9 হাউচ ডেমেজ শুক্ৰ যে ডেমেজ শুক্ৰ কি ফিমেল হয় আৰু শুক্ৰ কি প্ৰাইভেট পাৰ্ট আমাৰ গতিকে এই ল'ৰাজনৰ প্ৰাইভেট পাৰ্টৰ প্ৰব্লেম অপাৰেশ্যন হৈ গৈছে আৰু এই ব্যক্তিজনৰ ফিমেলৰ পৰা কিন্তু বহুত সাৱধান থাকিব লাগিব নহ'লে কিন্তু তেওঁৰ বিপদ নিশ্চিত এই কুণ্ডলীখনৰ হিচাপত আৰু ফিমেলৰ পৰা ক'বলৈ গ'লে এনেকুৱা মানুহে সেইটো কাৰণে এইটো জনমত ফিমেলৰ দায়িত্ব উঠাব লাগিব সেইটো কাৰণে মাকক বিয়া হোৱা বায়েকক এই ল'ৰাজনেই দায়িত্ব উঠাই আছে কিয় উঠাব লগা হৈছে সেই কৰ্ম কিয় কৰিব লগা হৈছে কাৰণ তেনেকুৱা ধৰণৰ বেয়া কৰ্ম কৰিছে ফিমেলৰ লগত অত্যাচাৰ কৰিছে সেইটো কাৰণে এই বস্তুটো তেওঁৰ লগত ঘটনা ঘটিছে ঠিক আছে আৰু এই বস্তুটো আপুনি চাব মই যদি চাওঁ আজি পিতৃপুৰুষৰ ক্ষেত্ৰত মই D12 যদি চাৰ্ট চাওঁ তাত আপুনি দেখা পাব যে এগেইন 9th হাউচৰ মালিক শুক্ৰ নিচস্ত হৈ শুক্ৰ ৰাহুৰ লগত 8 নম্বৰ ৰাশিত গৈছে এগেইন মৃত্যু আৰু 3 নম্বৰ যোনটো ঘৰ থাৰ্ড হাউচ সেইটো অষ্টমৰ পৰা অষ্টম জ্যোতিষাস্ত্ৰৰ যোনটো ভাৱন সূত্ৰ তাৰ হিচাপত এই যোনটো থাৰ্ড হাউচ সেইটো 8 নম্বৰ ঘৰৰ পৰা 8 নম্বৰ ঘৰ মানে এইটো এগেইন মৃত্যু স্থান ঠিক আছে গতিকে শুক্ৰ ৰাহুৰ লগত গৈছে এখন আৰু তাৰ মালিক মংগল ষষ্ঠত আহি গৈছে গতিকে এইখন কুণ্ডলীত এইটো বস্তুকে কৈ আছে চিঞৰি কৈ আছে যে এই ব্যক্তিজনৰ পিতৃপুৰুষৰ এনেকুৱা ধৰণৰ কৰ্ম আছিলে যাৰ ফল এওঁলোকে ভোগ কৰিছে আৰু এইটো হয়তো আৰু ডিটেইলছ অধ্যয়ন কৰিব লাগিব যে সেই মানে ফিমেল গৰাকী যোনগৰাকী মৰিছিলে যাৰ দ্বাৰা মানে পিতৃপুৰুষৰ দ্বাৰা মৰিছিলে তেওঁলোকেই কিজানি এই ল'ৰাজন আৰু এই ছোৱালীজনী হিচাপে জন্ম লৈ আকৌ এই বস্তুত ঋণটো পৰিশোধ কৰিবলৈ কাৰণে ইয়াত আহিছে নেকি গতিকে সেই বস্তুটো কিন্তু অকণ বিচাৰ্য বিষয় তাৰ ওপৰত মই অধ্যয়ন কৰা নাই কেতিয়াবা সময় পালে ইয়াৰ ভিতৰতো মই সোমাবলৈ চাম অধ্যয়ন কৰিবলৈ চাম আৰু যিসকলে এইখিনি বস্তু বিশ্বাস নকৰে তেওঁলোকে নকৰিব পাৰে কাৰণ যিখিনি মই কৈ আছোঁ লজিকেলি কৈছোঁ ইয়াৰ জ্যোতিষাস্ত্ৰত লিখা আছে কোনটো ঘৰৰ পৰা কি চাই কেনেকৈ আমি প্ৰেডিকশ্যন কৰোঁ সেইটো হিচাপতেহে মই কৈছোঁ কোনো নিজৰ মনৰ পৰা কোৱা নাই আৰু এই ছোৱালীজনী এই ল'ৰাজনৰ ফিমেলক লৈ সমস্যা গোটেই জীৱনটো ছেকেণ্ড নিজৰ গাৰ্লফ্ৰেণ্ডক লৈ বিবাহক লৈ মুঠতে শুক্ৰ ৰিলেটেড যিকোনো প্ৰব্লেমৰ কাৰণে এইখন কুণ্ডলী মানে
সাংঘাতিক বুলি ক'ব লাগিব ঠিক আছে গতিকে জীৱনত প্ৰাইভেট পাৰ্টৰ চাওক এই ল'ৰাজনটো প্ৰাইভেট পাৰ্টৰ বেমাৰতে তেওঁৰ লাষ্ট হেৰি আছে তাৰ কাৰণে আৰু বহুত কিবা কিবি চাবলগীয়া হৈছে সেইটো বাৰু মই আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ কিন্তু আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো যদি এইখিনিলৈকে চাইছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ কেনেকুৱা লাগিলে আৰু এই এনেকুৱা ধৰণৰ ভিডিঅ' আগন্তুক সময়ত আকৌ লৈ আহিম ঠিক আছে জয় শ্ৰীৰাম সকলো কুশলে থাকক ভালে থাকক